Hey guys, welcome to episode number 9 I think. আৰু আজি আমি আছো বেংগালোৰ। Well, আজিৰ যে ভিডিঅ'টো কোনো আউটিং ভিডিঅ' নহ'ব চাগে কাৰণ I don't think মই আজি আউটিং কৰিম because আমি কন্টিনিউয়াছলি বহুত গিটা জায়গা ফুৰিলো আৰু মোৰ নিজৰ এক্সপেৰিয়েন্স কিছুমান শ্বেয়াৰ কৰিম যিবোৰ ইনফৰমেশন হিচাপেও চাব পাৰা কিছুমান নতুন কথা শিকিলো নলেজ সৰুতে দেউতাই কৈছে ট্ৰেভেলিং ইজ দ্য বেষ্ট নলেজ তো সেই ট্ৰেভেলিং কৰাৰ কাৰণে নলেজ কিছুমান গেইন হোৱাৰ সেইটোৱে অলপ ইনফৰমেশন দিম ৱেল বেংগলোৰ ওলাই নোযোৱাৰ আজি মেইন ৰিজনটো হৈছে ৰাতিপুৱা অকণ পাৰ্ক এখনলৈ গৈছিলো মই ভিডিঅ'টো ক্লিপটা লগাই দিছো ৰাতিপুৱা পাৰ্ক এখনলৈ গৈছিলো পাৰ্কখন ঠিকে আছিলে সৰু সুৰা এনেকে মৰ্ণিং ৱাক ইভিনিং ৱাক কৰিবলৈ মানুহবোৰ যায় তাত দৌৰে ৰানিং কৰে তো মুঠৰ ওপৰত বেংগলোৰ চিটিখন মই ইমান ভাল পোৱা নাই অনেষ্টলি ক'ব গ'লে কাৰণ ইমান বেছি ৰাছ ইমান বেছি হাৰি ইমান বেছি হুলস্থুল ইমান বেছি ভিৰ ইভেন মই বেংগলোৰ পেলেচ যাম কিবা যাম এনেকে প্লেন কৰি আছো যদিও লেটস সি মোৰটো ফ্লাইট 1 তাৰিখে আছে মানে মানডে একদম মৰ্নিং আছে সানডে ৰাতি ওলাই দিম আমি একদম ৰাতি মানে 12টা এটা মানত ইয়াৰ পৰা ওলাব লাগিব তেতিয়া গৈ পেলাই চাগে পামগৈ 4টা বজাত এয়াৰপৰ্ট এনিৱেজ ৰাতিপুৱা ফ্লাইট আছে মই একদম 5টা 6টাতে গতিকে কাইলে মেবি ওলাই যাব পৰা হ'ব পাৰে কিন্তু আজি বৰ্তমান মোৰ মন নাই সন্দীপো নাই ওলাই গ'ল তো মোক কি দি থৈ গ'ল চব গাড়ী চাবি এই চাবি চব দি থৈ চাইকেলো তাৰ স্কুটিও আছে কিন্তু মোৰ নিজৰ মন নাই মানে ওলাই গ'ল ইমান ভিৰ তো বেংগলোৰ পেলেচলৈ যদি যোৱা হয় কাইলৈ যাম আজি কিমান সৰু সৰু ইনফৰমেশন দিও যিটো ট্ৰেভেলিং কৰিলো ট্ৰেভেলিংটোৰ ওপৰত প্ৰথম কথা আমাৰ ট্ৰিপটোৰ লগত বাজেটটো প্ল্যান তোমালোকৰ লগত নিমিলিব কাৰো যোনে যেনেকে চাই কাৰো লগত প্ল্যানটো আমাৰ নিমিলিব কাৰণ আমি ডাইৰেক্টলি ট্ৰান্সপৰ্টেশনটো ইউজ কৰিছো গাড়ী নিজৰ সো গাড়ী হোৱাৰ কাৰণে আমাৰ এডভান্টেজ কি হ'ল এক নম্বৰ কথা আহিলে আমাৰটোৰ লগত ৰিলেট কৰি যাম এডভান্টেজৰ কথা আহিলে এটো হৈছে গাড়ী হোৱাৰ কাৰণে আমাৰ নিজৰ ট্ৰান্সপৰ্টেশন হ'ল যাৰ কাৰণে আমি যতে ততে নিজৰ মতে গৈ থাকিব পাৰিম ট্যাক্সি বা এনেকুৱা গাড়ী পাব্লিক ট্ৰান্সপৰ্ট ইউজ নকৰাকে হ'ল দ্যাট ইজ এডভান্টেজ ডিসএডভান্টেজ হ'ল তেল যেটো পাব্লিক ট্ৰান্সপৰ্ট এক্সকিউজ মি যেটো পাব্লিক ট্ৰান্সপৰ্টক সস্তাত হৈ গ'ল সেইটো আমাৰ ডাবল কষ্ট হ'ব বাট উই আর হ্যাপি কি আমি আমাৰ ফলবা স্যাটিসফাই কি আমি নিজৰ গাড়ী লৈ গ'ল yes ট্ৰেভেলিং যদি গাড়ী লৈ ক'বলৈ হয় তোমালোকৰ এটলিষ্ট দুজন ড্ৰাইভাৰ মিনিমাম হোৱা দৰকাৰী কাৰণ এটা জেগাৰ মাজত ডিসটেন্সটো প্ৰায় সৰু সৰু দুখন জেগাৰ মাজৰো ডিসটেন্সটো হয় 200-300 কিলোমিটাৰ মিনিমাম থাকে সো যেতিয়া গাড়ী লৈ যোৱা হয় তেতিয়া আমি সব বস্তু এক্সপ্লোৰ কৰা হয় কিন্তু ড্ৰাইভাৰ দুটা বা তিনজন লাগে দুজন হলে ঠিক আছে মিনিমাম তিনিজন হলে বেটাৰ এজন ৰেষ্ট লৈ যাব আমাৰ দুজন আসলে কাৰণে ঠিক আছে আমি চলি গ'ল আইডিকো মন লাগিছে ড্ৰাইভাৰজন ধৰিলা মন নোৱাৰো তুমি হ'ব অকমাই নিয়মটো তেনেকুৱা নহয় ভালকে চলাব পাবলৈ মই তেনেকুৱা এক্সপেৰিয়েন্স আছিলে কিন্তু মোৰ হৈ গ'ল যোৱাটাত অলৰেডি মই শিকাই মেলি থৈছে গাড়ী চলাইছিলো মই ঠিক আছে বাহিৰত চলাই দিলো এটা মই তাৰপিছত আৰু গোৱাত চলাই দিয়াৰ পিছত তো আদাত হৈ গ'ল পুৰা that is the first thing second thing traveling to level traveling to প্ৰথম কথা আহো আমি গোৱালে সো গোৱা বুলি ক'লে জেনেৰেলি মানে দুটা গোৱা থাকে এটা আছে নৰ্থ গোৱা এটা আছে সাউথ গোৱা এবো বস্তু মোৰ আইডিয়া নাছিল পিছত আমি ইউটিউবৰ পৰা দেখি আৰ্টিনে সেটনে এবো বনাই পেলাই আমি কিন্তু আলটিমেটলি ৰিয়েলিটিটো মই ক্লিয়াৰলি কৈছো নৰ্থ গোৱাখন হৈছে ফুললি পাৰ্টি প্লেস যত মদ পাৰ্টি একদম অনেষ্টলি আৰু মানুহৰ ভিৰ বহুত তাত নাইট ভিউ যিখিনি নাইট এনভায়ৰনমেন্ট যিখিনি বহুত ধুনীয়া হয় মানে ভিৰৰ ভাল পাওঁ মানুহ মানে এটা মই ভিৰ ইমান ভাল নাপাওঁ যেনেকৈ মই বেংগলোৰ ভিৰ দেখি মই ভাল পাওঁ লাইকৱাইজ নৰ্থ গোৱাত বিৰাট ভিৰ ইয়েছ বাগা বিচ বহুত ধুনীয়া বিচ আছে মই কোৱা নাই যে বিচবোৰ বেয়া বহুত ডাঙৰ বিচ বহুত ডাঙৰ মাৰ্কেট এটা মই ইভেন বাগা বিচত মাৰ্কেটটো সস্তা হয় বাকিবোৰ বিচতকে যিমান মই গোৱাত ঘূৰিলো তো যদি কোনোবা গোৱা আহা বাগা বিচ ধৰিবা আৰু শ্বপিং কৰিবলৈ হলে অনলি বাগা বিচ যোৱা কৰিবা তোমালোকে যে ভাবা বেলেগত সস্তাত পাই যাম বা বেলেগত আৰু আছে বেলেগত চাম বিচে সবতে পাম প্ৰাইচবোৰ বেলেগ হয় বাগা বিচৰ সবচে মিনিমাম হয় সব বস্তুৰে ঠিক আছে যদি বাগা বিচৰ কোনোবাই কষ্টলি লিখিছা তাহলে কত বেলেগত নোপোৱা তাতে হেতু কষ্টকে বেলেগত কত নোপোৱা সেকেন্ড কথা হো সাউথ গোৱা নৰ্থ গোৱা সাউথ গোৱা যদি তোমালোকে মোক পাৰ্সনেলি কথা মই সদায় প্ৰিফাৰ কৰোঁ সাউথ গোৱা যোৱা সাউথ গোৱা সেইবোৰ মানুহৰ কাৰণে নহয় যোনে ধৰিলে পাৰ্টি বেছি ভাল পায় যোনে তাতো আছে পাৰ্টি চাৰ্টি কৰিব পৰা ব্যৱস্থা যোনে গাড়ী পৰা নামি যায় বিচ লাগে তেনেকুৱা মানুহৰ কাৰণে সাউথ গোৱা হৈছে অলপ ট্ৰেকিং কৰিব লাগিব তুমি এডভেঞ্চাৰ ভাল পাব লাগিব ৰেডি টু গো হ'ব নোৱাৰে তোমাৰ তুমি গৈ পেলাই যাই নোপোৱা তুমি অকমান ট্ৰেকিং কৰি নিজে কষ্ট কৰি স্ৱেট ঘাম উলিয়াই পেলাই তুমি পাবগৈ লাগিব জেগাটো আৰু তাৰপিছত নেচাৰেল বিউটি ল'ব পৰা সেইকাৰণে মানুহৰ সংখ্যা কম ফৰেনাৰ বেছি থাকে কাৰণ ফৰেনাৰ তাত ষ্টে কৰি লয় তেনেকুৱা এখন বিচত গৈ পেলাই
এক্সকিউজ মি আমি যেনেকৈ 2-3খন বিচ চাইছো ফৰেনাৰ অকল তেনেকৈ নাযায় এখন বিচত যায় এদিন ষ্টে কৰে দুদিন ষ্টে কৰে নেক্সট ডে তাৰপৰা ওলাই আহে তো বুঢ়ী বুঢ়ী ফৰেনাৰ মানুহো দেখিছো তাতে নাও গোৱাত কি শিকিবলগীয়া আছে একো শিকিবলগীয়া নাই গোৱাত গৈ নিজৰ ৰিয়েলিটি চেক হৈ যায় তাত ইমানে বেছি পইচা হাইপটো আছে ন পইচা মানে মানুহে ইমান উৰাব পাৰে তুমি দেখিনকে ফিল হ'ব যে মই কি কৰি আছো মানে লাইক তোমাৰ ওচৰত যদি 1 লাখ টকা তুমি যদি ঘটি আছা তাত গৈ তুমি দেখিবা যে মানুহে 1 লাখ টকা এদিনত উৰাই দিয়ে দুদিনত 1 লাখ টকা খতম তুমি ভাবিছা 1 লাখ টকা উৰাবলৈ 1 লাখ টকা মানে কিমান 100,000 ভাই 100,000 উৰাবে মানে উৰাই দিয়ে কেনেকে এদিনত 20,000 গুচি যাব এদিনত 30,000 গুচি যাব পাৰ্টি কৰি দিয়া তোমাৰ বিল আহিব 20,000 25,000 30,000 টকা মোৰ কাৰণে মানে আগৰ জনা কথা নহয় নতুন কথা দেখিছো মিলছো ওচৰ পাজৰ দেখিছো ফৰেনাৰ বোৰে বাদ দিয়া লোকেল বোৰে এনেকুৱাকৈ পইচা উৰাই কি কম সি ফুড চবে গোৱা গৈ সি ফুড ট্ৰাই কৰিলে ইয়েছ ট্ৰাই কৰিলে ডেফিনেটলি ইন প্ৰাইচ সেম সি ফুড মই কৈছো গোটেই ষ্টৰিটো আমি এটা ফিছ খাইছো ভাংৰা ফিছ বুলি বিৰাট ধুনীয়া ফিছ আই এগ্ৰি পুৰা বঢ়িয়া ফিছ সেই ফিছটো আমাৰ গোৱাত আমি খালো 300 টকা এনেকুৱা নহয় যে আমি একদম পুৰা হাই ফাই 5 ষ্টাৰ এখন গৈছো না নৰ্মেল হৈছো এটা জেগাত নহয় 3টা জেগাত খালো ভাংৰা ফিছ এটা খালো ফিছ ডেক বুলি য'ত মই ৰিভিউ দিছিলো ইউটিউবৰ ভিতৰত বহুত বেয়া আছিলে তাত আমি প্ৰনো খাইছিলো আৰু এনেকুৱা সৰু সুৰা এখন বিচৰ ওচৰত খাইছিলো এখন নৰ্মেল দোকানতে খাইছো 300 খাইছিলো 300তে 300 আশে-পাশে ক'ৰবাত 200 টকা লৈছিলে একেটা ফিছে আমি না কুৰ্গত খালো 100 টকা টেষ্ট সেম ফিছ সেম কুৰ্গত অকণ মছলাটো বেছি আছে গোৱাত মছলাটো কম কাৰণ কুৰ্গত নিজে স্পাইচিছ বনায় নিজৰ স্পাইচিছ ইউজ কৰিছে তো তাত গৈ পেলাই ফিল হ'ব যে তুমি কিমান উৰাব পাৰা তোমাৰ মানে অলাগতিয়াল পইচা কিমান আছে তোমাৰ ৰিয়েলাইজ হৈছে তো মোক যদি পাৰ্চনেলি সোধা মই গোৱা অহাটো প্ৰিফাৰ নকৰোঁ তাৰ ৰিজনটো মই ষ্ট্ৰেট ফৰৱাৰ্ড কৰিছো মোৰ কষ্ট পইচা মই দেখি গম পাই গ'ল তাত তুমি নৰ্মেলি যদি টিকিবলৈ আহা তেতিয়া নোৱাৰা আৰু সেকেন্ড কথা এটা মই কম नंबर 2 पॉइंट वीडियो टू ऐसे यूट्यूब पर देखी जाएगा हाँ जेब में 10,000 रुपए रखिए गोवा के फ्लाइट ट्रेन में बैठ जाइए इतना टिकट होगा ये सब साइकुल नहीं बा फसी जाबा তুমি যদি অনলি ভাবা যে মই বুবুৰা কৰা নহয় মই বিন্দাস যাম ট্ৰেইন এখন যাম হোটেল এখন 500 টকা 700 টকা হোটেল এখন থাকিম নৰ্মেল ভাত খাম গুচিম ইউ কান্ট তুমি ভাবিবা যে তুমি সেই বাজেটে বনায় না তুমি তোমাৰ দেখিবা ডাবল মাৰিব তুমি যিমান প্লেনিং হ'ব তাৰ ডাবল মাৰিব আমি একোই নাই না পাৰ্টি খাও না মদ খাও না কিবা কৰো একোই নাই তথাপি আমাৰ বাজেট ডাবল সব হোটেল এনেকুৱা নহয় যে 5 ষ্টাৰ লৈছো হোমষ্টে লৈছো সিম্পল সস্তীয়া দেখুৱাইছে হোম থকা দেখো আমি এই ঘৰে খানাত গৈছে ঠিক আছে দ্যাট ইজ দ্য ফাৰ্স্ট সেকেন্ড থিং আহো দ্য পিপল দ্যাট মেইনলি খ্ৰীষ্টান মানুহ বেছি গোৱা কথা কৈছো খ্ৰীষ্টান মানুহ বেছি আছে তো তাৰ মিক্সও আছে খ্ৰীষ্টান মানুহৰ সংখ্যা বেছি আৰু তাৰ মানুহখিনি অলপ ৰাছ মানে লাইক এগ্ৰেছিভ হয় পিপল মানে তুমি এনেকুৱা হয় তাৰ তোমাৰ পিপল খিনি যদি যিখিনি ফ্ৰেণ্ডলি লাগিছে সেইখিনি ব্যৱসায়ৰ কাৰণে ফ্ৰেণ্ডলি হৈছে তাত তুমি যদি তুমি মানে ইউ আৰ নো ওৱান টু সামওয়ান তুমি যদি কাৰোবাৰ কাৰণে অচিনাকি হয় তো তোমালোকৰ ৰাফ বিহেভিয়াৰটো কমন হয় নো প্ৰব্লেম কাৰণ ডে টু লাইফে টুৰিষ্ট দেখি থাকে নেক্সট টাইম তাৰপৰা গুচি আহিলো আমি সাউথ গোৱা ক'লোৱে সাউথ গোৱা বিৰাট ধুনীয়া মই প্ৰিফাৰ কৰোঁ নৰ্থ গোৱা সাউথ গোৱা প্লেন কৰিবলগীয়া হ'লে সাউথ গোৱা প্লেন কৰিবা দুটা পুৰা বেলেগ বেলেগ জেগাত আছে আমি গাড়ী লৈ গৈছিলো চব এক্সপ্ল'ৰ কৰিছো তোমালোকে যদি স্কুটিটো লৈ পেলাই যদি যাবলগীয়া হয় অকণ দিগদাৰ হ'ব পাৰে ঠিক আছে ডিষ্টেন্সটো বেছি নাই নেক্সট আহি যাওঁ আমাৰ নেক্সট ট্ৰিপ মাংগালোৰ ৱেল মাংগালোৰৰ কথা যদি ক'বলৈ হয় মাংগালোৰখনত চাবলগীয়া একোটা টেম্পলছ আছে আমাৰ ঠিক আছে মাংগালোৰত আমি 2 দিন থাকিলো পিলিকুলা মই গলো হেতু লোকেশন লবলৈ কৈছো মই কাৰণ পিলিকুলা তে পাই যাব বস্তু চাবলে 2 দিন যদি থাকা পিলিকুলা গোটেই এদিন পিলিকুলাতে যাব ধুনীয়া চাবলগীয়া আৰু সেকেন্ড দিনা তোমাৰ টেম্পল চাবা না মাংগালোৰ হৈছে নতুনকে ডেভেলপ হোৱা চিটি এখন হয় মানে আমাৰ যোৰহাট টাইপৰ হয় অসমৰ যোৰহাট টাইপৰ গুৱাহাটী বেংগালোৰ গুৱাহাটী মাংগালোৰখন যোৰহাট সেকেন্ড ডেভেলপ চিটি মানে কৰ্ণাটকৰ গতিকে মাংগালোৰত তুমি বেয়া নোপোৱা তাত পিপল খিনিও ভালে পাবা মোটামুটি দে আৰ ট্ৰাইং একচুৱেলি তোমাৰ ফিলিংছটো বুজি কথা দিব যে মই গোটেই কৰ্ণাটকত এইটোৱে পালো হা তেনেকে বুজি পাই পেলাই চেষ্টা কৰে তুমি কি কৈছা এইটো শুনি পেলাই মানে বুজি নাপালেও লেংগুৱেজ বেৰিয়াৰ আহিব পাৰে কিন্তু তেওঁলোকে ট্ৰাই কৰে যে
আনসাৰটা দিও ঠিক আছে মাংগালোৰতে কি হ'ল মাংগালোৰ আহোঁতে আমি মাজত এখন জেগা পাইছিলো উডুপি তাৰ টেম্পলছ খিনি বহুত পুৰণা পুৰণা টেম্পলছ আছে বিচ আছে আমি ষ্টে নকৰিলো উডুপিত এক্সপ্ল'ৰ কৰিলো গুচি আহিলো বেয়া নাছিলে উডুপি এক্সপিৰিয়েঞ্চ মোক ক'বলৈ একেবাৰে খালি ইয়াতে এটা 3 নম্বৰ কথা এটা আহিলে 3 নম্বৰ পইণ্টটো হৈছে ইয়াৰ টাইমিংছ ইয়াত আমাৰ অসমতকে যেটো নৰ্থ ইষ্টৰ সূৰ্য উঠা দেশ বুলি কয় ভূপেন হাজৰিকাই কৈছিলে যে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ তো আমাৰ ইয়াতো উল্টা ইয়াত উল্টা অসমত 2 ঘণ্টা আগত সব হয় তাৰমানে অসমত সানৰাইজ যদি 5টা বজাত হৈছে ইয়াত তোমাৰ 7টা বজাত হ'ব প্ৰপাৰ আৰু অসমত যদি 4:30টাত অকমান যে পোহৰ হৈছে ইয়াত সেই পোহৰটো 5:30 সৰি তো প্ৰায় 2 ঘণ্টা 1.5 ঘণ্টাৰ ডিফাৰেন্স আহে গোৱাটো দেখিছো মাংগালোৰো কৰ্ণাটকৰ পাৰ্টটোত পায় না পেবো আমাৰ তলতে গোটেই সো ইয়াত স্কুল আৰু অফিসবোৰ 10টা বজাৰ পৰা আৰম্ভ 4টা লৈকে হয় অফিসবোৰ 10 to 5 চলে বা 10 to 6 চলে কেতিয়াবা 10 to 5 মেক্সিমাম চলে আৰু স্কুলবোৰ 10টা পৰা 4টা লৈকে চলে আমাৰ যে 9টা পৰা 3টা লৈকে এখন 10টা পৰা 4টা বেলেগ কোনে নাও আহি গ'ল 3 নম্বৰ পইণ্ট পিপল মানুহ কল মাংগালোৰ মানুহখিনি যদি এটা ভিডিঅ' ক্লিপ এটা মই দেখুৱাইছো চাবা তাত আমাৰ লগৰ এজনী আছিল দীপিকা বুলি তাই চাকৰি পাইছিলে তাই ফাৰ্ষ্ট ডে আছিল তো আমি বেলেগ কোনে চিম্পল কেক এটা লৈ গৈছিলো লগৰ কাৰণে কেক এটা লৈ গৈছিলো বোলো তাই যেটা থাকিব আমাৰ লগতে গৈছে মূলত একেখন ফ্লাইটতে গৈছে তাই সো তাই থাকিব তো তাই ডকুমেন্ট কিবা লাগে না আমি ল'ৰাখিনি ধৰি গাড়ী আছে আমি সহায় কৰিছো লগৰ কাৰণে বহুত আগৰ ফ্ৰেণ্ড মোৰ হাই ছেকেণ্ডাৰী দিনৰ ফ্ৰেণ্ড তো গতিকে লগৰ সহায় কৰি দিছো তো তাই কাৰণে কেক এটা লৈ গৈছিলো আমি হোটেলখন গ'লো সিম্পল কোনো প্ৰিপ্লেন নাছিলে হা ভিডিঅ' যেনে কৈছো তেনেকুৱা প্ৰিপ্লেন নহয় কেক এটা লৈ গৈছো আমাক সুধিলে স্যাৰ ইট ইজ হার বাৰ্থডে তার বাৰ্থডে নেকি আমি কল নো দ্য ফার্স্ট डे ऑफ हर जॉब लाइफ सुने तो हम लोग कांग्रेचुलेशन टू हर बजा दे क्या सॉन्ग ठीक है बजा ले लिटरेली वीडियो सबा जे कांग्रेचुलेशन बजाले स्टाफ खिनि क्लैप बजाइছে बिकज इट তেওঁলোকৰ সাগে এটা গেস্ট আউট দিব খুজিছিলে আমাক তেওঁলোকৰ হোটেলত গৈছো একো প্ল্যানিং নাছিলে একো এক্সট্ৰা কষ্ট নলগা দিছে লিটাৰেলি পিপল খিনি খাই আছিল নেকি দেখিলে হেপি হাতটো মানে যেনেকৈ আছে তেনেকৈ মানে কোনোবাই এনেকৈ খাই আছিলে কোনোবাই এনেকৈ বজাইছে কোনোবাই হাতটো এনেকৈ তিয়াৰ পৰা ইয়াত মানে কিবা বাতি এটা দিয়ে তাত নেমু এপিচ মানে চেপি পেলাই হাতটো ধুব পাৰি তাতে বেছি নগলেও হৈ যায় ইয়াত তেনেকৈ লিটাৰেলি হাতখন ধুই ল'লে খাই থকা মাজতে তো ক্লিয়াৰ বজাইছে এতিয়া মোক কোৱা অসমৰ কোনখন হোটেলত এনেকুৱা হোটেল বাদে কোন কোন ক'ত আমি এনেকুৱা দেখিছো তুমি খাই আছা কোনোবাই ওচৰত কিবা হেপী বাৰ্থডে কৰিলে তুমি আমি কৰো এতিয়াও হাত চাত ধুই পেলাই হেপী বাৰ্থডে টু ইউ কোনোবা চিনাকি মানুহ কৰিম এতিয়াও নকৰো ইয়াত লিটাৰেলি কৰিলে এখন ভিডিঅ'টো চোৱা এখন টেবুল নহয় সব যিমান মানুহ আছিলে তেওঁলোকে কাকো ৰিকুৱেষ্টটো কৰা নাই আমিও কৰা নাই হোটেলৰ মানুহখিনি কৰা তেওঁলোকে হোটেলৰ মানুহখিনি হেপী কংগ্ৰেচুলেশ্যন কৰিলে তেওঁলোকে হাতখন ধুই পেলাই লাইক গ'ল বজাবলৈ চবে মানুহখিনি লিটাৰেলি তো মানে এনেকুৱা মাইণ্ডছেট নাই যে বাৰ্থডে কাৰণ কি হৈছে আমি খাই চিনিও জানি নাপায় বজালে মেলিলে তাৰপিছত চবে আৰু কংগ্ৰেচুলেশ্যন বুলি দিয়ে চিঞৰ হাত চাত মিলিলে समझ रहे हो ना तो মানুহে যি কয় নাজানো এই কালচাৰ চলতা দেখি মানুহে কিয় কি ক'ব পাৰে নাজানো কি কালচাৰ খিনি ৰিচ কালচাৰ মই পাৰ্সোনালি মোৰ এটা এক্সপেৰিয়েন্স মই শেয়াৰ কৰিছো গোটেই কথাখিনি মোৰখিনি কি কি ফিল না মাংগালোৰ পিছত আহি গ'লো আমি কুৰ্গ না কুৰ্গ হৈছে স্পাইচিছৰ জেগা তাত স্পেচিয়েলিটি আছিলে ওয়াইন আৰু যেটা আমি নাখাওঁ অবভিয়াসলি ওয়াইন এন্ড স্পাইচিছ মছলা আৰু এইবোৰ হানি মৌ আৰু হ্যান্ডক্ৰাফট বস্তুবোৰ তো কুৰ্গত এনেকুৱা কুৰ্গত জায়গাটো ধুনীয়া কিন্তু তাত টুৰিষ্ট কম হোৱাৰ কাৰণে তাত কি হয় তাত মানে ব্যৱসায় বাণিজ্য কম মানে এই মাদিগাৰী বুলি এখন জেগা এখন তাতে যি য'ত আছে মানুহ তাতে আছে সো আমাৰ এক্সপেৰিয়েন্স কুৰ্গত একো বেয়া নাছিলে মানুহখিনি ঠিকে বুজিব চেষ্টা কৰে সব ঠিক আছে বঢ়িয়া মানে হিন্দীও বুজি পায় ঠিক আছে কিন্তু যদি বুজি নাপায় ইংলিছ কয় ইংলিছো যদি বুজি নাপায় তেওঁলোকে কানাড়া কওঁতে তো কুডাবু কৰে তেনেকুৱা মানে কুডাবু মানুহখিনি কি কৰে ট্ৰাই কৰে মানে বুজিবলৈ নাই গ'লে বেংগলোৰ আহি মোক ফিল হৈছে মই কিয় আহিলো মানে লিটাৰেলি গাইছ মই চাকৰি
বেংগলোৰটো পাইছিলো তো তোমাকো সবাই কৈছো বেংগলোৰ লাইফটো বহুত পইচা লাইফ ইয়াত মানে এনেকুৱা হৈছে মই তোক খোলা খুলি কৈছো বা হা সোমাই প্ৰথম কথা মোৰ একদম মানে সেলফ কনফিডেন্স ডাউন হৈ গ'ল একেচাতে কিয় মই কৈছো প্ৰথম কথা মই সোমাই ভাল নাপালো কাৰণ ইয়াত ভিৰ ইমান বেছি মই গুৱাহাটী নিচিনা চহৰত ভিৰ দেখি পাইছো বহুত ভিৰ আছে লিটাৰেলি মই পুৰা পিয়ৰ গাঁৱত থকা ল'ৰা মোৰ কাৰণে চহৰ বুলি ক'লে গুৱাহাটীখনে চহৰ আছিলে মোৰ কাৰণে কাৰণ মই অসমৰ চব জেগা অলমষ্ট ক্ৰিকেটৰ কাৰণে গৈছো যদিও মই অসমৰ বাহিৰ হোৱা নাছিলো তো মোৰ কাৰণে মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ চ' বেংগলোৰ ইমান বেছি ভিৰ দেখি মই ফিল হৈছে মানে ইয়াত কি হৈছে এখন গাঁও হয় তো আনপ্লেন চিটি হয় গাঁও আছিলে আইটি আহিলে আৰু এমাহৰ ভিতৰত সেই এখন গাঁও এখন আইটি বিল্ডিঙলৈ কনভাৰ্ট হৈ যায় ইয়াত আৰু ইয়াত গভৰ্ণমেণ্টে হেল্পো কৰে কি কৰে ইলেক্ট্ৰিচিটি ফ্ৰী কোম্পানীবোৰৰ কাৰণে আৰু তাহাঁতি গোটেই ভেলুটো বঢ়াই দিলে ন কোম্পানীবোৰ আহিলে চব পইচা দিয়ে মাইগ্ৰেশ্যন বেলেগ বেলেগ ৰাজ্যৰ পৰা ল'ৰা ছোৱালীবোৰ ইয়াত আহে পঢ়িবলৈ আইটি মানুহখিনি আহে চব ল'ৰা আমাৰ ইণ্ডিয়াৰ ল'ৰা দেই বাহিৰৰ ল'ৰা নাহে চব ইণ্ডিয়ান ল'ৰা কোম্পানীও ফৰেনৰ চ' আহি পেলাই ইয়াতে ষ্টে কৰে চবৰে মানে ইণ্ডিয়াত যিমান কোম্পানী আছে বা বাহিৰৰ যিমান কোম্পানী আছে ইণ্ডিয়াৰ বেংগলোৰ এটা ব্ৰাঞ্চ আছে ইণ্ডিয়া কোম্পানীবোৰ মেইন ব্ৰাঞ্চ আছে নহ'লে চাব ব্ৰাঞ্চতো আছে কনফিডেন্স ডাউন হ'ল এইটো কাৰণে যিখিনি হোটেল আমাৰ তাত যিখিনি হোটেল দেখিছো সেইখিনিও ইয়াত আছে অবভিয়াছলি মেইন ব্ৰাঞ্চে আছে যেনেকৈ ৰয়েলক হ'ব পাৰে সেইবোৰ হোটেল নহয় জুৱেলাৰী হোটেল যদি ক'বলৈ যোৱা হয় যিকোনো জমেট' হোটেল জৰ্কো কৰা হেৰি কৰে বা আমাৰ তাত এটা সৰু ৰুমত আছে যিবোৰ প্ৰাইচেছ হ'ল ইয়াত তুমি ভাবিব নোৱাৰি ইয়াত ইমান ডাঙৰ বিল্ডিং সেই বিল্ডিং সোমাবলৈ মোৰ নিজৰে মানে ফিল নাহে মানে ভয় এটা সোমাই থাকিব ইমান ডাঙৰ বিল্ডিংটো মই সোমাব পাৰিম জানো পইচা ক'ৰ পাব আৰু লিটাৰেলি সেইবোৰ বিল্ডিঙত মানুহ ভিৰ হৈ থাকে ঠিক আছে তেনেকুৱা এখন হেৰি হৈছে আমি এখন বিল্ডিং গ'লো নামটো মেনশ্যন কৰি দিলো এখন বিল্ডিং এটা গ'লো খাবলৈ লিটাৰেলি তাত ভিৰ গোটেই মানুহৰ মই ঠিক আছে সস্তা চাগে গৈ দেখিছো বাপৰে বাপ কি দাম আমি ভাবিব নোৱাৰো হেৰি বুজি পাইছা কি ক'ব গৈছো তো ইয়াৰ লাইফষ্টাইলটো তেনেকুৱা মানে আইটি মানুহ তো পইচা বহুত কিবা গাড়ী চবৰে ঘৰে ঘৰে দুখন গাড়ী কিন্তু নুলিয়াই কি কৰিব ভিৰ ইমান ভিৰ ক'ত নিব গাড়ীখন উলিয়াবলৈ হ'লে তুমি এঘণ্টাৰ যদি ৰাস্তা আছে এইটো তুমি 5 ঘণ্টা লাগিব তোমাক ইয়াত 5 কিলোমিটাৰ যাবলৈ আধা ঘণ্টা সময় লাগে ৰখকে লাগে নে বাৰু আমি এনে 7 কিলোমিটাৰ দেখাই আছে 1 ঘণ্টা লাগিছে 7 কিলোমিটাৰ আহিবলৈ আমাৰ গাড়ীত তো স্কুটি বাইক লৈ চব অহা যোৱা ভিৰটো বহুত বেছি পইচা বহুত বেংগলোৰ কিন্তু মোৰ কনফিডেন্স ডাউন হ'ল এইটোতে দেখি যে আমি সেইবোৰ বস্তু ভাবিবই নোৱাৰো কিন্তু ভাবিব লাগে আমি এই সৰু গাঁৱত থাকিলো সৰু পৰিৱেশত থাকিলো আমাৰ কাৰণে এই গভৰ্ণমেণ্ট চাকৰি কৰা খুৰা বৰ্তা ওলাই অহা ককাসকলে বহুত ডাঙৰ ডাঙৰ মানুহ আছিলে আমাৰ কাৰণে কেলে বাৰু ৰিটায়াৰ হ'ল গভৰ্ণমেণ্ট চাকৰি কৰি 10 লাখ টকা পালে ৰিটায়াৰমেণ্টত ইমান টকা পালে ৰিটায়াৰমেণ্ট আমাৰ কাৰণে সপোন 10 লাখ টকা আমি আমাৰ ইয়াং জেনেৰেশ্যনে 45 লাখ টকালৈ বহি আছে তাকো সোমাই পেলাই ইচাদীপ ইটো কৈ নিদিয়ে ধৰে চেলাৰী ইটো 30 মানৰ আশে পাশে পাব বুজি পাইছা ন কথাটো তো এইটো লাইফষ্টাইল হ'বই ইয়াত ট্ৰিপটো বহুত কিবা শিকালে বহুত কিবা কথা শিকালে আৰু কিবা কথা শিকাইছিলে মই লিখি থৈছিলো মই লিখি মানে কি আৰু মোবাইলত লিখি থওঁ আকৌ পিছত থাকি যায় কাটে হৈ যায় কিন্তু এটা বস্তু মই কওঁ 10 দিনৰ ট্ৰিপ যদি ইমান দীঘলীয়া ট্ৰিপ কৰিবলগীয়া হয় পৰাপক্ষত নকৰিবা কেলে মই কৈছো আমি এতিয়া ইমান ফুৰি আহিছো বেংগলোৰ সোমালো লিটাৰেলি যদি মই প্ৰথম দিনাখন বেংগলোৰ হ'লহেঁতেন ফাৰ্ষ্ট ডে মই বেংগলোৰ যি লেণ্ড কৰিছো লেণ্ড কৰি মই গোৱা ওলাই নগৈছো মই বেংগলোৰ সোমাই আহিলো আৰু আজি দিনটো যদি ফাৰ্ষ্ট ডে হ'লহেঁতেন মই লিটাৰেলি এতিয়া এইখন বনাই থাকো মই লগালগ চাইকেল বাইক স্কুটি যি আছে ইয়াৰতো গোটেই চাবি এইখিনিতে আছে গোটেই ওলাই গুচি গ'ল লৈ পেলাই কিয় মই এক্সপ্ল'ৰ কৰি ৰেডি হৈছিলো কিন্তু মই যেতিয়া পিচফুল জেগাবোৰ ঘূৰি আহিলো মাংগালোৰ উডুপি মাইচুৰ আই এম ৰিয়েলি মানে মই ভাবিবলৈ বাধ্য হৈ গলো যে ইয়াত আই ডোন্ট ৱান্ট টু এক্সপ্ল'ৰ ফাৰ্ষ্ট থিং ছেকেণ্ড থিং 10 দিনৰ ট্ৰিপৰ কথা কৈছো ছেকেণ্ড থিং মাইচুৰ মেজত থাকি গ'ল কৈ আছো 10 দিনৰ ট্ৰিপৰ ছেকেণ্ড থিং এনেকুৱা হ'ব লাগিব ইয়াত তোমাৰ মানে কি হয় গা বেয়া হ'ব 10 দিনৰ ট্ৰিপ ন ইয়াত তুমি এখন জেগা যদি তুমি আহা চাপ'জ কোৱা তুমি বোলে চাপ'জ কুৰ্গৰ কাৰণে আহিছা তো তোমাৰ ক'বলৈ একো নাই কুৰ্গ তুমি আহিলা এনভাইৰনমেণ্টটো এডজাষ্ট কৰিলা এদিন লাগিব এডজাষ্ট কৰিলে বা 6 ঘণ্টা লাগিব খানা পিনা চালা মিলি এদিন থাকিবা কিন্তু আমাৰ প্লেনটো নিচিনা কেনেকুৱা আছিলে আমি গোৱা নৰ্থ গোৱা চাউথ গোৱা দুইটা টেষ্ট বেলেগ অবভিয়াছলি খানা বেলেগ এনভাইৰনমেণ্ট বেলেগ
কাৰণ এটা নামত 300-300 কিলোমিটাৰ ডিফাৰেন্স, তো অবভিয়াছলি এটমস্ফিয়াৰ বেলেগ হ'ব, এনভাইৰনমেণ্ট বেলেগ হ'ব, তো খানা পিনা বেলেগ হ'ব। সাউথ গোৱা পৰা গ'লো আমি উডুপি বা মাংগালোৰৰ পৰা কুৰ্গ বা মাইচুৰ বা বেংগলোৰ আকৌ। তো গোটেই জাৰ্ণিটো আমি 2 দিন ষ্টে কৰিছো, এদিন ষ্টে কৰিছো, ডেইলি ক্লাইমেট বেলেগ পাইছো, ডেইলি খানা বেলেগ, টেষ্ট বেলেগ। কুৰ্গৰ বিৰিয়ানীৰ লগত মাংগালোৰৰ বিৰিয়ানী নিমিলে, সাউথ গোৱাৰ আইটেমছৰ লগত ইয়াৰ আইটেমছ নিমিলে, ইভেন উডুপিৰ ৰেষ্টুৰেণ্টৰ খানাৰ লগত মাংগালোৰ ৰেষ্টুৰেণ্টৰ খানা নিমিলে। সাউথ ইণ্ডিয়ান দোচা আকৌ তুমি ধৰি লোৱা আমাৰ মাংগালোৰ দোচাৰ লগত কুৰ্গৰ দোচা নিমিলে, কুৰ্গৰ দোচাৰ লগত বেংগলোৰ দোচা নিমিলে। সদায় বেলেগ বেলেগ আইটেম খাওঁতে গা বেয়া হোৱাৰ সম্ভাৱনা বেছি থাকে। তো মেণ্টেলি ষ্ট্ৰং থাকিব লাগিব, কাৰণ তেনেকুৱা ট্ৰিপত তুমি যদি তুমিও উইক হৈ দিয়া, তোমাৰ লগত যি মানুহ আছে সেইটো উইক হৈ যায়। তো মই ষ্ট্ৰং হৈ আছো, সন্দীপক গা বেয়া হৈ পাৰে, কোৱা নাই, মোৰ মানে কেতিয়াবা ফিলিং হয় মানে তাতে বেয়া লাগিছে, কিবা লাগিছে, মাথা চাথা বিষাই গৈছে, কৈ নিদো, শ্ব' নকৰো, ইম্পৰ্টেণ্ট ট্ৰিপত। নেক্সট মাইচুৰৰ কথা যদি ক'বলৈ হয়, মাইচুৰ জেগাখন চিটি অফ পেলেচেছ বুলি কোৱা হয়, যেনেকৈ কুৰ্গখন স্কটলেণ্ড অফ ইণ্ডিয়া কয়, একেদৰে মাইচুৰখন কোৱা হয় চিটি অফ পেলেচেছ, যিখন চিল্কৰ কাৰণেও বিখ্যাত, চিল্কৰ শাৰী। নগলো আমি, ইমান পইচা নাছিলে, তাত বহুত বেছি খৰচা হৈ গৈছে, মেনশ্যন কৰি দিওঁ খৰচাটো, কিন্তু ট্ৰিপটোত তোমাৰ বাজেটটো মানে বহুত বেছি। তো একচুৱেলি আইটিনাৰী বনাই একো লাভ নাই তেনেকে, বাজেটৰ আইটিনাৰী অনেষ্টলি ক'ব গ'লে সেই চব ভবাটো সদায় দুগুণ যায়, ভবাটো যিমান প্লেনিং কৰিবা তাৰ দুগুণ যাবা। মোৰ নন লিমিট আছিলে বাৰু, কিন্তু মনতে এটা ভাবি আছিলো বাজেট এটা, নন লিমিট আছিলে যদিও ব্ৰেইনত আছিলে কিমানো হ'ব, খুব বেছি ইমান সেইটোও ডাবল হৈ গ'ল। ঠিক আছে, তো একো নাই বাৰু, এটা ট্ৰিপটো ফুৰিলো, আৰু 2 দিন আছে আমি ফুৰিম, বেংগলোৰখন এক্সপ্ল'ৰ কৰিম, নকৰা নহয়। তো মাইচুৰখন কিন্তু চিটি অফ পেলেচেছ কয় কাৰণে কি হয়, তাত তোমাৰ এই ৰজা মহাৰাজাৰ ষ্টাইলটো অলপ বেছি আছে। কিন্তু তাত এটা বস্তু মই দেখিলো, অভাৰ ৰেটেড দেখিলো চব বস্তু, আণ্ডাৰ ৰেটেড নহয়, অভাৰ ৰেটেড। সাউথ গোৱাখন আণ্ডাৰ ৰেটেড, কুৰ্গ আণ্ডাৰ ৰেটেড, মাইচুৰ অভাৰ ৰেটেড। তাৰমানে সোমোৱা মেলা চবতে কষ্টিংটো বহুত বেছি, অলপ বেংগলোৰ ষ্টাইলৰ কষ্টিংটো আছে, বেংগলোৰ বহুত বেছি খৰচা, বহুত বেছি কষ্টিং। যিটো বস্তু নৰ্মেল চাহ এটুকুৰা আমাৰ তাত কিবা 10 টকা লয়, ক'ৰবাত কুৰ্গ চুৰ্গত 15 টকা লয়, ক'ৰবাত কিমান লয়, সাউথ গোৱাত 20 টকা লয়, ইয়াত 38 টকা, ইয়াত 40 টকা একাপ চাহত। বুজি পাইছা কেছটো? ঠিক আছে, এনেকুৱা নহয় যে এখন চিটিৰ আপ এণ্ড ডাউন দুটা ফেজ থাকে। আমি একদম ৰোড চাইডৰ সেই সৰু ঘুমটিখনটো খাব ট্ৰাই কৰিছো জেগাই, কিন্তু এনেকুৱা নহয় যে অকল তাতে খাই আছো। চ' আই কেন আণ্ডাৰষ্টেণ্ড, চবৰ টেষ্ট বেলেগ, কিবা বেলেগ। তো আমি মাৰ্কেটো ফুৰিম, মাৰ্কেট নুফুৰিবলৈ কোৱা নাই, মাৰ্কেট ফুৰিম, মাৰ্কেট যাম। বাট আজি এতিয়ালৈকে চোৱা কেইটা বাজিলে, 12:46, বাট ওলাই যোৱাই হোৱা নাই, পাৰ্কখনে যি গলো একে মানে ঘৰতে খানা চানা বনাইছো নিজে। চ' মাইচুৰখনত মানে কি হয়, পইচাটো বহুত বেছি জোখতকে, আৰু সেইটো মতে ভাল নহয়। যেনেকে ফৰ এক্সাম্পল ক'ব গ'লে চেণ্ট মিউজিয়ামটো আমাৰ 120 টকা দুজন লৈছে, 60 rupees পাৰ ইচ। কমাই পেলাই একো নাই চাবলৈ, এনেকে ৰাউণ্ড আমি খতম, জাষ্ট ডাঙৰ ৰাউণ্ড নহয়, এনেকে সৰু ৰাউণ্ড। তো মই আণ্ডাৰষ্টিমেট কোৱা নাই যে চেণ্ডৰ আইটেমছখিনি বহুত ধুনীয়া বনাইছে, বাট লিটাৰেলি একুৰিয়ামটো 300 টকা লৈছে, যিখন ৱৰ্ল্ড গৈছো ফিছ ৱৰ্ল্ড, ধুনীয়া 300 টকা। তথাপিও ভেলুটো গম পাইছে, ইয়াত ভেলুটো বহুত বেছি পইচাৰ আমাৰ তাতকে। আমাৰ তাত ভেলু নাই নেকি ভাই পইচা? আমাৰ তেনেকুৱা একুৰিয়ামটা কিমান টকা হ'ব, 100 টকা সোমাওতে, সেইটো আমাৰ কাৰণে গাত লাগিব। আচ্ছা লিটাৰেলি এইটো বাদ দিয়া, আমাৰ তাত থকা প্ৰত্যেকটো বস্তু ইয়াতো এখন আছে, ইয়াতো মেইন ব্ৰাঞ্চটো থাকিব বেংগলোৰ। তাৰ আমাৰ এখন আছে বাৰ্বিকিউ নেশ্যন, নতুনকে খুলিছে যোৱাটাত, জানা চাগে চবেই, আমাৰ ট্ৰাজনৰ ওচৰত। তাতে আনলিমিটেড থালি পায়, যি থালি নহয় মানে আনলিমিটেড খানা। পেমেণ্ট এটা ল'বলৈ 399 নে 299 নে কিবা এটা আছিলে, পাহৰি গলো, 399 আছিলে ঠিক। তোমাক মানে ষ্টাৰ্টাৰ দিব, তাৰপিছত মেইন কোৰ্চ, তুমি বুফে আৰু যিমান লাগে আইচক্ৰীম একদম খোৱা। ঠিক আছে, ইয়াত সেই ছেম ডিছটো 999, 1000 টকা। আৰু ইয়াত লাইন বেট থাকে মানুহে খাবলৈ, কেলে দাম কম মানে। কিমান টকা? 1000 টকা মাত্ৰ। কেন ইউ ইমাজিন? মই খোৱাই নাই তাত এতিয়ালৈকে, কেলে মোৰ 400 টকা বহুত দাম আমাৰ কাৰণে। তাত 1000 আইটেমত 400 টকা দিম নে মই? বুজি পাইছা? তো এই যিবোৰ চিষ্টেম আমাৰ ব্ৰেইনত সোমাই আছে, আমি পইচা ইনকাম কৰিছো, আমি ভাল হেৰি কৰিছো, ভাল কাম কৰিছো, না ভেলুটো বহুত বেছি বেলেগত বেলেগ। তুমি কম্পেৰিজনটো মেটাৰ কৰিব, তোমাৰ চব কথা, বহুত কথা শিকিলো, বহুত কথা। তুমি ইউ পি কালচাৰ শিকিলো, কিবা শিকিলো, এইফালে
নৰ্থৰ কথা শিকিলো, সাউথৰ শিকিলো, নৰ্থ ইষ্টৰ মই নিজে ৱেষ্টৰ অলপ অলপ পাই আহিছো কালচাৰ, ফৰেইনাৰ লগ পালো, ফৰেইনৰ একচেন্ট গম পালো, কথা পাতিলো, বহুত কি হ'ল। চব ভিডিঅ'টো চব বস্তু নোলায়, কিন্তু শিকিবলৈ বহুত কি পালো। আই এগ্ৰি। কিন্তু 10 দিনৰ ট্ৰিপ তোমালোকে যে প্লেন কৰা অলপ কম কৰিবা, 10 দিন নকৰিবা, ভাগৰ লাগি যাব, আমনি লাগি যাব, মেণ্টেল ষ্ট্ৰং নহ'লে দিগদাৰ আছে। আৰু আমাৰ নিচিনাকে লগতে ট্ৰিপ বনাবলৈ হ'লে কিন্তু খাব না। আমি যে 7-8খন জেগা একেলগে ট্ৰিপ লৈ গৈছো, নকৰিবা, এটলিষ্ট 2খনমান কৰা, দিগদাৰ পাবা। আমি নিজৰ গাড়ী লৈ গৈছো আৰু পাৰিছো। That's it for today. আৰু কিছুমান ইনফৰমেশ্যন আছে চাগে পিছত দিম। বেংগলোৰত যদি টাইম হয় আমি এক্সপ্ল'ৰ কৰিম, নহ'লে এইটো ভিডিঅ' এপিছড 9 নে 8 কি আছিলে এইটো হ'ব। অবভিয়াছলি কাইলৈ কিয় হিল যাম বুলি কৈছে, যিহেতু চানডে ছেটাৰডে আৰু চানডে আৰু বন্ধ থাকে, আমনি পায়, ইয়াৰো আমনি লাগি গ'ল, ভাগৰ মাৰিছে পুৰা। চ' কাইলৈ অকণমান চাগে ফুৰি পেলাই চানডে আমি ৰেষ্ট ল'ম দুটাই ভাবিছো। চানডে এখন মাৰ্কেট আছে, মাৰ্কেটখন যাম বুলি মই ভাবিছো। ইয়াত কম চোৰ বজাৰ এখন আছে ইয়াত বেংগলোৰ, কাৰণ মই একো বজাৰ কৰা নহয় অনেষ্টলি ক'ব গ'লে। তো পইচাও খতম হৈ আহিলে, তো চোৰ বজাৰলৈ যাম, চামগৈ কিমান কি কষ্ট কি কথা কি বতৰা। চলো হৈ যাব। That's it for today. Bye bye.